নমস্কাৰ অসম বিধানসভা লাইভৰ এই অনুষ্ঠানটোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত মহান অসমীয়া নেতা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি এইগৰাকী মহান নেতাৰ জন্মবাৰ্ষিকী আৰু তেখেতৰ জন্মবাৰ্ষিকীত আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেখেতৰ কৰ্মজীৱন তেখেতৰ বৰঙণি অসমীয়া সমাজৰ প্ৰতি অসমৰ প্ৰতি সমগ্ৰ দেশৰ প্ৰতি তেখেতৰ যি অৱদান সেই অৱদানক সোঁৱৰিবলৈ আমি আজি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট ৰাজনৈতিক ইতিহাসবিদ ডক্টৰ ৰঞ্জিত সভাপণ্ডিত ডাঙৰীয়াক। আপোনাক স্বাগতম জনাইছোঁ। ডক্টৰ সভাপণ্ডিত ডাঙৰীয়া, আপুনি ইতিমধ্যে বিভিন্ন ধৰণে গৱেষণাও কৰিছে গোটেই ৰাজনৈতিক ইতিহাস অসমৰ। গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ওপৰত আপুনি গ্ৰন্থও প্ৰণয়ন কৰিছে আৰু বিভিন্ন কাম কৰিছে আৰু তেখেতৰ সমগ্ৰ কৰ্মজীৱনৰ ওপৰত আপুনি ইতিমধ্যে আলোকপাত কৰি বিভিন্ন প্ৰবন্ধ পাতিও লিখিছে। আজি এই জন্মদিৱসৰ শুভক্ষণটোত তেখেতৰ জন্মবাৰ্ষিকীৰ শুভক্ষণটোত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আপুনি কেনেদৰে স্মৰণ কৰিব? হয় হয়, গোপীনাথ বৰদলৈ যাক নাম দিয়া হৈছিল লোকপ্ৰিয়, আৰু সেই সময়ত অসমৰ ৰাজ্যপাল দৌলতৰাম মহোদয়ে তেখেতক সেই নামটো দিছিল, উপাধিটো দিছিল। আপুনি যিখিনি কথা কৈছে সেয়া হৈছে যে গোপীনাথ বৰদলৈ আমাৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আৰু এনেকুৱা এজন নিৰ্ভীক অসমক ভাল পোৱা নতুন অসমৰ খনিকৰ সেই ব্যক্তিগৰাকীক আজি বৰ্তমানৰ পটভূমিত যদিও আমি বহু সময় অতিক্ৰম কৰিলোঁ, তথাপি এতিয়াও আমি ভাবোঁ তেখেতৰ জীৱনকালৰ যি ৰাজনৈতিক ঘটনা প্ৰবাহ, তেখেতে মুখ্যমন্ত্ৰীত্বৰ সময়খিনিত যিখিনি অসমৰ কাৰণে সেৱা আগবঢ়াইছিল সেই সকলোখিনি এতিয়াও প্ৰাসংগিক হৈ আছে। আৰু সেইকাৰণে মই ভাবোঁ যে তেখেতক আমি সদায় বিশেষকৈ আজিৰ এই জন্মক্ষণত এটা স্মৃতিচাৰণ কৰাটো অত্যন্ত যুগুত আৰু ই এটা আমাৰ কাৰণে অতি প্ৰয়োজনীয় বিষয় বুলি মই অনুভৱ কৰোঁ। তেখেতৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যিটো কৰ্মজীৱন আমি সকলোৱে জানো আৰু তেখেত এনে ব্যক্তি নহয় যে সুদীৰ্ঘকাল তেখেতে 1950 চনতে আমাৰ মাজৰ পৰা ইহলীলা সম্বৰণ কৰিছে, শেষ নিশ্বাস ত্যাগ কৰিছিল 1950 চনৰ 5 আগষ্টত। কিন্তু তেখেতৰ এই কৰ্মজীৱন কালত তেখেত মুখ্যমন্ত্ৰী থকা কালত আমাৰ নেতা হোৱাৰ সময়ত এই যিটো কেবিনেট মিছনৰ সেই ঘটনা ষড়যন্ত্ৰ বুলিয়ে ক'ব পাৰি, সেই ষড়যন্ত্ৰ উফৰাবলৈ সক্ষম হৈছিল গোপীনাথ বৰদলৈৰ নেতৃত্বত। সেই বিষয়ে আপুনি আমাৰ গোপীনাথ বৰদলৈ আচলতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ 1935 চনত তেওঁ আহিছিল। ভাৰত চৰকাৰৰ আইন 1935 চনৰ যি আইনৰ ভিত্তিত 1937 চনৰ প্ৰথমটো যি নিৰ্বাচন, আৰু এই নিৰ্বাচনৰ যোগেদি তেখেতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতে ভুমুকি মাৰিছিল। কিন্তু তেতিয়া কংগ্ৰেছে যথেষ্ট আসন পাইছিল যদিও নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ অভাৱ আছিল। চৰকাৰখন গোপীনাথ বৰদলৈয়ে গঠন কৰা নাছিল আৰু সেই এটা সুন্দৰ সুযোগ পাইছিল সৈয়দ ছাদুল্লাই, আৰু সৈয়দ ছাদুল্লাই চৰকাৰখন গঠন কৰিলে আৰু 1937 চনৰ 2 অক্টোবৰৰ পৰা সৈয়দ ছাদুল্লাই প্ৰথমখন চৰকাৰ গঠন কৰিলে আৰু তাৰ পৰৱৰ্তী অৱস্থাত 1938 চনত গোপীনাথ বৰদলৈয়ে চৰকাৰখন গঠন কৰাৰ সুবিধা পাইছিল। তথাপিও দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত তেওঁ সেই চৰকাৰখনে বেছিদিন ৰাখিব নোৱাৰিলে, তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হ'ল। আৰু তাৰ পিছত আমি দেখিছোঁ যে 1946 চনত যিটো দ্বিতীয়টো নিৰ্বাচন হৈছিল 1935 চনৰ ভাৰত চৰকাৰৰ আইনৰ ভিত্তিত, আৰু সেই নিৰ্বাচনত গোপীনাথ বৰদলৈয়ে অৰ্থাৎ কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু গোপীনাথ বৰদলৈয়ে অসমৰ যি প্ৰিমিয়াৰ বুলি কোৱা হৈছিল এই প্ৰিমিয়াৰ আসনখন তেওঁ শুৱনি কৰিছিল। আৰু অৱশ্যে এইটো কথা ক'ব লাগিব
যে গোপীনাথ বৰদলৈ 1938 চনত তেওঁ প্ৰথম প্ৰিমিয়াৰ হৈছিল আৰু একাধিক ক্ৰমে চাবলৈ গ'লে সৈয়দ চাদুল্লাৰ পিছত তেওঁ অসমৰ দ্বিতীয়গৰাকী প্ৰিমিয়াৰ আৰু 1946 চনৰ নিৰ্বাচনৰ পিছত তেওঁ যিহেতু প্ৰিমিয়াৰ আসনত বহিছিল আৰু তাৰ পিছত দেশে স্বাধীনতা লাভ কৰিলে আৰু ভাৰতবৰ্ষৰ যি সংবিধান গ্ৰহণ কৰা হ'ল আৰু এই সংবিধানৰ ভিত্তিত বৰদলৈদেৱে মুখ্যমন্ত্ৰীৰ যি পদ অৰ্থাৎ প্ৰিমিয়াৰটো মুখ্যমন্ত্ৰী পদ হিচাপে গণ্য কৰা হ'ল আৰু সেই হিচাপে তেখেতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে 1935 চনৰ পৰা 1947 চনলৈকে এই সময়ছোৱা যথেষ্ট পৰিমাণৰ বাধা আৰু বিঘিনি প্ৰত্যাহ্বানৰ মাজেদি তেওঁ এজন দলীয় নেতা হিচাপে আৰু দলৰ এজন নেতা হিচাপে তেওঁ বিভিন্ন ক্ষেত্ৰত অসমৰ সমস্যাবিলাক তেওঁ মুখামুখি হৈছিল আৰু প্ৰত্যেকটো ক্ষেত্ৰতেই তেওঁ কি কৰিছিল অসমীয়া জাতিৰ স্বাৰ্থত তেওঁ কাম কৰি গৈছিল আৰু যেতিয়া 1947 চনত ভাৰতবৰ্ষৰ স্বাধীন হ'ল আৰু স্বাধীনতাৰ পিছতেই তেওঁ দ্বিতীয়টো মুখ্যমন্ত্ৰীৰ জীৱন আগবাঢ়িলে কাৰ্যকাল কিন্তু এতিয়া আপুনি যিটো কথা কৈছে আৰু সেইটো হৈছে কি যে কেবিনেট মিছনৰ সময়খিনি যেতিয়া ভাৰতবৰ্ষৰ স্বাধীনতা লাভ ঠিক কৰাৰ আগমুহূৰ্তত অৰ্থাৎ স্বাধীনতাৰ ৰ'দ কাচলিত তেতিয়া দেখা যায় যে ঠিক কেবিনেট মিছন ব্ৰিটিছে অসমলৈ পঠাইছিল আৰু ভাৰতবৰ্ষত যেতিয়া কেবিনেট মিছনৰ পদাৰ্পণ হয় ষ্টেফৰ্ড ক্ৰিপছ তেওঁ ভাৰতৰ সচিব আছিল আৰু তেওঁ আহি পেলাই অসম তথা গোটেই ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে তেওঁলোকে ৰাজনৈতিক পৰিৱেশৰ ওপৰত তেওঁলোকে বিচাৰ বিশ্লেষণ কৰিছিল আৰু তেওঁ আকৌ লণ্ডনলৈ ঘূৰি যায় আকৌ পুনৰ লণ্ডনৰ পৰা তিনিজন ব্যক্তিসহ A.V. আলেকজেণ্ডাৰ আৰু তাৰপিছতে ষ্টেফৰ্ড ক্ৰিপছ নিজে আছিলে আৰু পেট্ৰিক লৰেঞ্চ এই তিনিজন ব্যক্তিয়ে পুনৰ ভাৰতবৰ্ষলৈ আহিল আৰু আহি পেলাই তেওঁলোকে এটা প্ৰস্তাৱ দিছিল সেই প্ৰস্তাৱটো আছিল দ্য কেবিনেট মিছন আৰু কেবিনেট মিছনৰ অৰ্থটো এনেকুৱাই যে তাত প্ৰথম প্ৰস্তাৱটো আছিল যে সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে এখন সাংবিধানিক সভা তৈয়াৰ কৰিব লাগে আৰু এটা যুক্তৰাষ্ট্ৰীয় গাঁথনি তৈয়াৰ কৰিবৰ কাৰণে ভাৰতবৰ্ষত তেওঁলোকে এটা তাত কেবিনেট মিছনৰ এটা বিষয় হিচাপে ঠাই পাইছিল আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আছিল আৰু সেইটো আছিল যে গোটেই ভাৰতবৰ্ষখনক যেহেতু মুছলিম লীগে দুভাগত বিভক্ত কৰিব বিচাৰিছিল কিন্তু কেবিনেট মিছনে সেই কথাটো বাধা দিছিল আৰু যেহেতু কংগ্ৰেছেও বিচৰা নাছিল ভাৰতবৰ্ষৰ বিভাজন আৰু সেইকাৰণে কেবিনেট মিছনে গ্ৰুপিঙৰ ব্যৱস্থা এটা ভাৰতবৰ্ষত কৰিছিল অৰ্থাৎ গোটেই ভাৰতবৰ্ষখনক তিনিটা খণ্ডত বিভক্ত কৰিব বিচাৰিলে A, B আৰু C যাক আমি অসমীয়াত কওঁ ক খ আৰু গ আৰু এই গ শাখাত অসমৰ লগত বংগক সংলগ্ন কৰি দিছিল আৰু যেহেতু তাত এটা কথা উল্লেখ আছিল যে কেবিনেট মিছনৰ যি গ্ৰুপিং ব্যৱস্থা আৰু ই বাধ্যতামূলক আৰু প্ৰত্যেকেই মানিবই লাগিব আৰু সেইকাৰণেই কেন্দ্ৰৰ কংগ্ৰেছে অতি সহজে গ্ৰুপিঙৰ ওপৰত তেওঁলোকৰ মানি ল'বলৈ তেওঁলোকে বিচাৰিছিল কিন্তু তৎক্ষণাত অসমৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা আহি পৰিছিল আৰু এই সমস্যাটো আছিল যে গোপীনাথ বৰদলৈৰ দৃষ্টিত পৰিছিল যদি অসমখন বংগৰ লগত সংলগ্ন হৈ যায় যে অসমে নিজস্বতা হেৰুৱাব লাগিব কাৰণ তেতিয়া বংগখন বৃহৎ এখন ৰাজ্য তাৰ তুলনাত অসম যথেষ্ট সৰু অসমৰ জনসংখ্যা যথেষ্ট কম পাহাৰ ভৈয়াম আছে ভৈয়ামৰ সংখ্যাই জনসংখ্যাই বেছি পাহাৰৰ যথেষ্ট কম গতিকে প্ৰতিনিধি ব্যৱস্থাৰ যোগেদিও চাবলৈ গ'লে প্ৰতিনিধি যথেষ্ট কম হৈ পৰিব আৰু দ্বিতীয় এটা কাৰণ আছিল যে বংগখন তেতিয়া যে মুছলমান সংখ্যা গৰিষ্ঠ আছিল আৰু যাৰ ফলত অসম মুছলমান সংখ্যাগৰিষ্ঠ নাছিল গতিকে এনে বহু চিন্তা চৰ্চা গোপীনাথ বৰদলৈয়ে কৰিছিল আৰু শেষত তেওঁ ভাবিলে যে আমি যদি গ্ৰুপিংটো যদি মানিবলৈ হয় তেতিয়া অসমে নিজস্ব ত্যাগ কৰিব লাগিব আৰু ভৱিষ্যতে অসমৰ নিজস্বতা নাথাকিব আৰু অসমে
বংগৰ লগত একাকাৰ হৈ পেলাই অসমৰ ভাষা নিজৰ যি সত্তা সংস্কৃতি সকলো বিসৰ্জন দিব লাগিব আৰু সেইকাৰণে গোপীনাথ বৰদলৈয়ে অসমত আন এটা আন্দোলন গঢ়ি তুলিছিল আৰু এই আন্দোলনটো চাবলৈ গ'লে এটা জটিল পৰিৱেশত আৰম্ভ কৰিছিল যি সময়ত সমগ্ৰ ভাৰতবৰ্ষই স্বাধীনতা লাভৰ কাৰণে উৎফুল্লিত হৈ আছিল আৰু সেই সময়ত গোপীনাথ বৰদলৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে তথা সমগ্ৰ ভাৰতবৰ্ষৰ নেতৃত্বৰ বিৰুদ্ধে গোপীনাথ বৰদলৈয়ে আন এটা বিদ্ৰোহ তথা আন্দোলন সূচনা কৰিবলৈ বাধ্য হৈছিল আৰু তাত তেওঁ সংগী দিছিল অসমৰ কংগ্ৰেছৰ নেতাসকলে গতিকে ই এটা অতি এটা ডাঙৰ ভয়ানক এটা ক্ষণ অসমৰ ৰাজনৈতিক ইতিহাসৰ আৰু যাৰ কাৰণে গোপীনাথ বৰদলৈয়ে এটা অতি সুস্থিৰতাই এই আন্দোলনটো পৰিচালনা কৰিছিল আৰু বিভিন্ন প্ৰত্যাহ্বান তেওঁৰ সন্মুখীন হৈছিল যদিও শেষত কিন্তু গোপীনাথ বৰদলৈৰ যি লক্ষ্য আৰু উদ্দেশ্য আৰু এই উদ্দেশ্যটো কিন্তু তেওঁ পূৰণ কৰিব পাৰিলে অসম ৰক্ষা পৰিলে গতিকে আমি আজি যিটো আমাৰ স্বকীয় সত্তা বজাই ৰাখিব পাৰিছোঁ তাৰ গুৰিতে গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সেই ত্যাগ আৰু তেখেতসকল গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত যিটো আন্দোলন গঢ়ি তুলিছিল তাত সেও মানি আমাক গ্ৰুপিঙৰ এই গোটেই ষড়যন্ত্ৰটোৱে বাতিল কৰিবলৈ তেওঁ বাধ্য হ'ল মই আৰু এটা বিষয় যিটো বিষয় অনুপ্ৰৱেশ আৰু উচ্ছেদ বা এই গোটেই কথাটো তেতিয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই এই গোটেই বিষয়টোত প্ৰথম মাত মাতিছিল আৰু তেখেতৰ কাৰ্যকালত কিছু কাম আৰম্ভ কৰিছিল আৰু 1950 চনৰ যিখন এক্সপালচন আইন এতিয়া যিখন বৰ্তমান চৰকাৰে সেই আইনখন ৰূপায়ণ কৰা বা সেইখনৰ আইনৰ সুবিধা লৈ পুছবেকৰ কথাটো কৈছে সেই আইন সম্পৰ্কত আৰু অনুপ্ৰৱেশ আৰু উচ্ছেদ সম্পৰ্কত তাৰমানে এতিয়া দেখা যায় গোপীনাথ বৰদলৈ যেতিয়া শাসনৰ অৰ্থাৎ বিৰোধী পক্ষত আছিলে তেওঁ মৰ্মে উপলব্ধি কৰিছিল আৰু সেই সময়ত মুছলিম লীগৰ যি চৰকাৰ অসমত আছিলে আৰু সেই চৰকাৰখনে সদায় অসমত পমুৱাৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে সদায় চেষ্টা কৰি আছিল আৰু তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱে আছিলে যে সেই সময়ত মুছলিম লীগৰ যিসকল নেতা আছিল আৰু নেতাসকলে যে প্ৰস্তাৱিত পূব পাকিস্তানৰ লগত অসমকো সংলগ্ন কৰিব পৰা যাব আৰু সেইকাৰণে তেওঁলোকে অতি নীৰৱে এটা নীৰৱ আক্ৰমণ হিচাপে এক কথাত নীৰৱ আক্ৰমণ শব্দটো মই এইকাৰণেই কৈছোঁ যে তেতিয়া তেওঁলোকে অতি তলে তলে চিন্তা কৰি আছিল যে মৈমনসিং পাবনা বা পূৰ্ববংগৰ বিভিন্ন ঠাইৰ পৰা য'ত মুছলমানৰ সংখ্যা বেছি তাৰ পৰা অসমলৈ মুছলমানৰ সংখ্যা পঠাই দিবৰ কাৰণে অসমত মুছলমানৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল তাৰ কাৰণে নাৱৰ ব্যৱস্থা কৰিছিল স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰিছিল আৰু আহি আছিল আৰু তেতিয়া গোপীনাথ বৰদলৈয়ে কথাটো অনুভৱ কৰিছিল আৰু বুজিও পাইছিল কিন্তু এটা সমস্যা আছিল যে তেতিয়া তীব্ৰ অসম জুৰি ভাৰতবৰ্ষত জাতীয় আন্দোলন চলি আছে আৰু তাৰ কাৰণে তেওঁ বিধানসভাত থিয় হৈ পেলাই সকলোবিলাক কথা তেওঁ ক'বলৈ অসুবিধাও পাইছিল কাৰণ আন্দোলনেই কৰিব নে বিধানসভাত তেওঁ প্ৰতিনিধিত্ব কৰিব কিন্তু সৈয়দ সাদুল্লাই তেওঁ কেইটামান ষ্টেপ লৈছিল যেনেকৈ আমি পাইছোঁ লেণ্ড এৰেঞ্জমেণ্ট বা লেণ্ড ডেভেলপমেণ্ট স্কিম আৰু আন এটা হৈছে দ্য গ্ৰ' মোৰ ফুড প্ৰগ্ৰাম আৰু এই দুটা কৰি পেলাই তেওঁ ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেলৰ ওচৰত তেওঁ এইটো কথা পঠিয়াইছিল যে ভাৰতবৰ্ষত খাদ্যৰ অভাৱ অসমত যথেষ্ট মাটি আছে আৰু এই মাটিখিনিত যদি আমি খাদ্য উৎপন্ন কৰোঁ আপোনালোকৰ অসুবিধা কি আৰু তেতিয়া গভৰ্ণৰ জেনেৰেলেও কৈছিল যে খুব ভাল কথা কাৰণ বংগত তেতিয়া খাদ্যৰ হাহাকাৰ হৈছিল গতিকে সৈয়দ সাদুল্লাই গ্ৰ' মোৰ ফুড প্ৰগ্ৰাম যিখন আঁচনি অসমত ৰূপায়ণ কৰিছিল তাৰ বিৰুদ্ধাচৰণ কিন্তু বৰদলৈয়ে কৰিছিল আৰু শেষত দেখা যায় যে কিছু অঞ্চল বৰদলৈৰ নেতৃত্বত বা বৰদলৈৰ পৰিচালনাত পমুৱা মুক্ত হৈছিল যদিও সৈয়দ সাদুল্লাই কিন্তু তলে তলে সেইটো কাম কৰি অসমত বৃহৎ সংখ্যক পমুৱাৰ সংখ্যা বৃদ্ধি কৰিছিল এই কথাটো কিন্তু অনুভৱ কৰিছিল আৰু শেষত তেওঁ ভাবি লৈছিল যে যিকোনো উপায়ে সৈয়দ সাদুল্লাৰ চৰকাৰখনক যদি বেছি দিনলৈ অসমত শাসন কৰিবলৈ দিয়া যায় তেতিয়াহ'লে অসমত এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব যি কি নহওক 1946 চনত যিহেতু নিৰ্বাচন হ'ল আৰু নিৰ্বাচনত গোপীনাথ বৰদলৈ যেতিয়া
তেওঁ চৰকাৰ গঠন কৰাৰ ক্ষমতা অৰ্জন কৰিলে আৰু তেতিয়াই তেওঁ অনুভৱ কৰিছিল যে অসমত এই পমুৱাৰ সংখ্যা কমাব লাগিব আৰু দ্বিতীয়টা অনুপ্ৰৱেশ ৰোধ কৰিব লাগিব আৰু অনুপ্ৰৱেশ আৰু তেতিয়া দেখা যায় যে যেতিয়া স্বাধীনতাৰ পিছত বৃহৎ ভাৰতবৰ্ষ দুখন হ'ল কিন্তু 3টা খণ্ডত বিভক্ত হ'ল আৰু আমি দেখিছোঁ পূব পাকিস্তান পশ্চিম পাকিস্তান আৰু ভাৰতবৰ্ষ আৰু পূব পাকিস্তান আমাৰ ওচৰতে আৰু পূব পাকিস্তানৰ পৰা অসমলৈ অনুপ্ৰৱেশ চলিয়ে থাকিল আৰু তেতিয়া গোপীনাথ বৰদলৈয়ে 1947 চনৰ পৰৱৰ্তী অৱস্থাত তেওঁ যেতিয়া ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আৰু তেতিয়া ভাবিছিল তেওঁ এনেকুৱা এটা সিদ্ধান্ত লৈছিল যে এটা আইনগত ব্যৱস্থা যেতিয়ালৈকে আমি ল'ব নোৱাৰোঁ আৰু তেতিয়ালৈকে কিন্তু অসমত এই পমুৱাৰ আগ্ৰাসন ভূমি আগ্ৰাসন চলিয়ে থাকিব আৰু সেইকাৰণে তেওঁ প্ৰধানমন্ত্ৰী নেহৰুক বাৰে বাৰে কৈছিল যে অসমৰ কাৰণে এনেকুৱা এখন আইনৰ প্ৰয়োজন আৰু যিখন আইনৰ যোগেদি আমি এই পমুৱাসকলক ৰোধ কৰিব পাৰোঁ বা অসমত অনুপ্ৰৱেশ ৰোধ কৰিব পৰা যায় কিন্তু তেওঁৰ এই কথাখিনি সহজভাৱে লোৱা নাছিল আৰু তেতিয়া এই ক্ষেত্ৰত অসমৰ যি সমস্যা এই সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে বহু ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নেহৰুৱে এটা উদাৰ মনোভাৱেই লৈ আছিলে আৰু তেওঁ এনেকুৱা ভাৱ যে অসমত মাটি যথেষ্ট আছে অসমৰ মানুহৰ সংখ্যা কম যথেষ্ট ভূমি আছে গতিকে আহক তাৰ কাৰণে অসমৰ ভৱিষ্যত যে বিপদ হ'ব এই কথাটো কোনো নেহৰুৱে অনুভৱ কৰা নাছিল কিন্তু এটা কথা কিন্তু যে গোপীনাথ বৰদলৈয়ে তেওঁ যিটো ভাবিছিল আৰু তেওঁৰ মনত এটা স্পষ্ট ভাৱ এটাৰ সৃষ্টি হৈছিল যে আইনী প্ৰক্ৰিয়াক বাদ দি পেলাই অসমৰ অনুপ্ৰৱেশ কেতিয়াও ৰোধ কৰাটো সম্ভৱ নহয় আৰু সেইকাৰণে তেওঁ গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলক তেওঁ বুজাইছিল যে আমাক এখন আইন লাগে আৰু শেষত বহু প্ৰচেষ্টা আৰু দীঘলীয়া বিৰতিৰ পিছত গোপীনাথ বৰদলৈয়ে সৈমান কৰিব পাৰিছিল নেহৰু আৰু আমাৰ গৃহমন্ত্ৰী আৰু গতিকে শেষত 1950 চনৰ যিখন দ্য এক্সপালচন ফ্ৰম আছাম ইন 1950 এই আইনখনৰ নাম ইমিগ্ৰেশ্যন আইনখনৰ ফুল নামটো হৈছে ইমিগ্ৰেণ্টছ দ্য এক্সপালচন ফ্ৰম আছাম ইন 1950 আৰু সেই আইনখন 1950 চনত ইয়াত অসমত ইমপ্লিমেণ্ট কৰিবলৈ দিয়া হৈছিল আৰু আইনখনৰ 2 নম্বৰ যিটো দফা আৰু এই দফাটো এনেকুৱা আছিল যে স্বাধীনতা লাভ কৰাৰ পিছত যিসকল লোকে স্বাভাৱিক জীৱন যাত্ৰা কৰিছে অৰ্থাৎ ভাৰতবৰ্ষ 3টা খণ্ডত বিভক্ত হ'ল আৰু সেই ভিত্তিত 1948 চনৰ 26 জুলাই সময়টোক ভিত্তি হিচাপে কৰি পেলাই যিসকলে পাকিস্তানত আছে বা যিসকলে পূৰ্ববংগত আছে পূব পাকিস্তানত আছে ভাৰতবৰ্ষত আছে প্ৰত্যেকে সেই দিনটোৰ পৰা কি হৈছিল যে তেওঁলোকে সেই নিৰ্দিষ্ট দেশবিলাকৰ নাগৰিক গতিকে এই আইনখনৰ 2 নম্বৰ যিটো দফা আৰু এই দফাত স্পষ্ট কৈছে যে স্বাভাৱিকভাৱে তেওঁলোক যি দেশৰ নাগৰিক তেওঁলোকে সেই দেশতে থাকিব লাগিব আৰু তাৰপিছত যদি ভাৰতবৰ্ষলৈ বা অসমলৈ আহে তেওঁলোকক বিদেশী বুলি গণ্য কৰা হ'ব আৰু তেওঁলোকক পঠিয়াই দিয়াৰ ক্ষমতা অসম চৰকাৰৰ এই আইনখনৰ ভিত্তিত থাকিব গতিকে আমি তেখেতৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ যিটো অৱদান অসমখনক আজিৰ মানে যিটো ভেটি তেওঁ গঢ়ি থৈ গ'ল সেই ভেটিটো নিশ্চয়কৈ এটা সবল ভেটি গঢ়ি থৈ গৈছিল আৰু বৰ্তমান চৰকাৰখনেও সেই তেখেতৰ নীতিকে অনুসৰণ কৰি এতিয়াও যিটো বিদেশী নাগৰিক অনুপ্ৰৱেশ ৰোধ আৰু বিদেশী বহিষ্কৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু যিটো আমি কেবিনেট মিছনৰ কথাটোতো আমি অসমীয়া জাতিয়ে সদায় তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি থাকিব লাগিব আৰু সুঁৱৰি থাকিম এইটোৱে মই শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে গোপীনাথ বৰদলৈৰ যিটো আদৰ্শ যিটো ত্যাগ সেই আদৰ্শ আৰু ত্যাগ অনুসৰণ কৰি আমি অসমৰ নৱপ্ৰজন্মক কি ক'ব পাৰোঁ হয় গোপীনাথ বৰদলৈৰ এটা বিশেষত্ব এনেকুৱা হৈছিল যে তেওঁ বৰ অসমৰ স্বপ্নদ্ৰষ্টা আৰু নতুন অসমৰ খনিকৰ আৰু তেওঁ পাহাৰ ভৈয়াম সকলোকে একত্ৰিত কৰি পেলাই এখন বিশাল শক্তিশালী অসম গঢ়াৰ কাৰণে তেওঁ চেষ্টা কৰিছিল আৰু সেই ক্ষেত্ৰত তেওঁ আমি ইতিমধ্যে পাইছোঁ যে 6ষ্ঠ অনুসূচী নিশ্চয় আমি আলোচনা কৰিলে বা পৰিজনসকলে আমি আলোচনা কৰাৰ বিষয় এইটো যি কি নহওক 6ষ্ঠ অনুসূচীৰ যোগেদি তেওঁ অসমৰ পাহাৰ ভৈয়াম একাকাৰ কৰিছিল আৰু বৃহৎ অসম ৰাজ্যখন গঠন কৰিছিল আৰু তেওঁ এইটোও কৰিছিল যে অসমত যাতে অসমৰ যি জাতি জনগোষ্ঠী অসমৰ থলুৱা খিলঞ্জীয়া ভৱিষ্যতে যাতে তেওঁলোকৰ যি অস্তিত্ব সেই অস্তিত্ব যাতে কেতিয়াও লোপ নাপায় আৰু তেওঁলোকে যাতে অসমৰ তথা ভাৰতবৰ্ষৰ এজন নাগৰিক হিচাপে ভৱিষ্যতে তেওঁলোকৰ
প্ৰজন্মই সুস্থিৰে ভাৰতবৰ্ষত থাকিব পাৰে। অৰ্থাৎ তেওঁ ইয়াৰ এই চিন্তাবিলাক অহাৰ মূলতে আছিল যে পূৰ্ববংগৰ পৰা যিটো অনুপ্ৰৱেশ আৰু সেই অনুপ্ৰৱেশ ৰোধ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰাৰ যিটো প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টাৰ কাৰণেই তেওঁ এনেধৰণৰ চিন্তা চৰ্চাবিলাকো কৰিছিল। 6 শিডিউল আমাৰ যিটো ষষ্ঠ অনুসূচী তাৰ অন্তৰ্নিহিত উদ্দেশ্য আচলতে সেইটোৱে আছিলে। আৰু তাৰ বাদে তেওঁ আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ কাম কৰিছিল, আৰু সেইটো হৈছে কি যে অসমত বেল্ট আৰু ব্লক গঠন কৰিছিল। তেওঁৰ কাৰ্যকালত অসমত 49টা বেল্ট তৈয়াৰ কৰিছিল, আৰু এই জনজাতীয় যি বেল্ট তৈয়াৰ কৰিছিল, আৰু এই বেল্টবিলাকৰ উদ্দেশ্য এইটোৱে আছিল যে অসমৰ যিসকল জনজাতি তেওঁলোকৰ নিজৰ ভূমিত যিটো তেওঁলোকৰ ক্ষমতা, ৰাজনৈতিক ক্ষমতা, তেওঁলোকে ভূমি যাতে তেওঁলোকৰ নিজৰ হাতত ৰাখিব পাৰে, আৰু এই চিন্তা কৰি পেলাই তেওঁলোকে এই গোপীনাথ বৰদলৈয়ে এই বেল্ট আৰু ব্লকৰ ব্যৱস্থা কৰিছিল। আকৌ এটা গুৰুত্বপূৰ্ণ কথা, তেওঁৰ কাৰ্যকালত তেওঁ উচ্ছেদ অভিযান আৰম্ভ কৰিছিল, আৰু এইটো এটা তেওঁ যথেষ্ট পৰিমাণে অতি সুচিন্তিতভাৱে তেওঁ কৰিছিল, য'ত যাতে কাৰো অসুবিধা নহয় আৰু সুন্দৰভাৱে যাতে সকলোৰে সহযোগত এই উচ্ছেদ কাৰ্য সমাধা হয়, আৰু অসমৰ ভূমি যাতে বিদেশীৰ পৰা মুক্ত হয়, আৰু তাৰ কাৰণে তেওঁ নিজৰ ৰাজনৈতিক আৰু চৰকাৰী ব্যৱস্থা তেওঁ হাতত লৈছিল, আৰু তেওঁ অসমৰ কেইবাটাও ৰিজাৰ্ভ আমাৰ গো চৰণ ক্ষেত্ৰ আৰু চৰকাৰী ভূমি, বনভূমি, আৰু এইবিলাক আগ্ৰাসনৰ পৰা বিদেশী আগ্ৰাসন, তেতিয়া বিদেশীয়ে আছিলে, পূৰ্ববংগ তেওঁলোক বিদেশী বুলি গণ্য কৰা হয়, তেওঁলোকৰ আগ্ৰাসনৰ পৰা যাতে ৰোধ কৰিব পৰা যায় তাৰ কাৰণে তেওঁ ব্যৱস্থা হাতত লৈছিল। আৰু সেইখিনি কৰি পেলাই তেওঁ যথেষ্ট পৰিমাণে বিভিন্ন সমালোচনাৰ মুখামুখি হৈছিল, বিশেষকৈ কেন্দ্ৰৰ পৰা মুখামুখি হৈছিল। তথাপিও তেওঁৰ যিটো স্থিতি, তেওঁৰ এই নিৰ্ভীকতা আৰু এই স্থিতিয়ে কিন্তু তেওঁক কেতিয়াও পিছুৱাই যোৱা নাছিল, আৰু তেওঁ নিজৰ কামখিনি সম্পূৰ্ণভাৱে কৰিছিল, আৰু এয়া আছিল গোপীনাথ বৰদলৈৰ কাৰ্যকালৰ এটা বিশেষত্ব। কিন্তু মোৰ এটা কথা হৈছে কি যে গোপীনাথ বৰদলৈৰ যিখিনি কাম কৰিলে, আৰু তেওঁৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী আছিলে বিষ্ণুৰাম মেধি, তেওঁৰ দিনতো অসমৰ বেল্ট আৰু ব্লকৰ সংখ্যা বৃদ্ধি কৰিলে, অসমত যিসকল পমুৱা বিদেশী আছিল তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা কৰিছিল, আৰু বহুতোকো তেওঁলোকে অসমৰ পৰা আঁতৰাই পেলাই পূৰ্ববংগলৈ পঠাই দিলে। কিন্তু তাৰ পৰৱৰ্তী অৱস্থাত অসমৰ যিবিলাক আমি শাসন দেখিলোঁ, বিশেষকৈ কংগ্ৰেছৰ শাসন কালছোৱাত, এটা দীঘলীয়া সময়ৰ কংগ্ৰেছৰ শাসন কালছোৱাত এসময়ত বৰদলৈয়ে বা বিষ্ণুৰাম মেধিয়ে যিখিনি কাম কৰিছিল দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, এইবিলাক কিন্তু পাহৰি গ'ল তেওঁলোকে। কিন্তু আনকি সকলোতকৈ এটা দুখৰ আৰু পৰিতাপৰ কথা যে তেওঁলোকে এই সময়ছোৱাত গোপীনাথ বৰদলৈ তেওঁলোকে নামেই ল'বলৈ ইচ্ছা কৰা নাছিলে, আৰু একেদৰে বিষ্ণুৰাম মেধিৰ বিষয়েও তেওঁলোকে কিন্তু পাহৰি গৈছিল, আৰু তেওঁলোকে বোধ কৰোঁ ৰাজনৈতিক স্বাৰ্থও এটা সম্পূৰ্ণ দিশ, যাৰ কাৰণে তেওঁলোকে বৰদলৈৰ চৰ্চা আমাৰ আজিৰ ছাত্ৰ ছাত্ৰীৰ মাজত যিমান হ'ব লাগিছিল সিমানখিনি কিন্তু আমাৰ নহ'লগৈ। এইটো এটা অতি পৰিতাপ আৰু দুখৰ কথা। এইখিনি কথাৰ মাজত মই ক'বলৈ বাধ্য হ'লোঁ, আৰু সেইকাৰণে কথাখিনি ক'লোঁ। মই আপোনাক ধন্যবাদ জনাইছোঁ যে আজি আমি এটা শুভক্ষণ, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জন্ম দিৱস তেখেতৰ, এই সময়ত তেখেতৰ প্ৰতি আমি সশ্ৰদ্ধ স্মৰণ আমি আগবঢ়াইছোঁ, আৰু তেখেতক আমি শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ কৰ্মজীৱনৰ ওপৰত এটা চমু আলোকপাত আমি আগবঢ়ালোঁ। আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, সেয়া আছিল ডক্টৰ ৰঞ্জিত সভা পণ্ডিত, অসমৰ এগৰাকী বিশিষ্ট ৰাজনৈতিক ইতিহাসবিদ। আমি তেখেতৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যিটো কৰ্মজীৱন, তেখেতৰ অৱদান, তেখেতৰ ত্যাগ, তেখেতৰ দেশপ্ৰেমৰ বিষয়ে তেখেতে সুন্দৰকৈ ব্যাখ্যা কৰিলে। নিশ্চয়কৈ আমি সকলোৱে এইগৰাকী মহান অসমীয়া নেতাৰ প্ৰতি কৃতজ্ঞ হৈ ৰম চিৰদিন। আজি আমি তেখেতৰ প্ৰতি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰি আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।